জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে সিদ্ধান্তত উপনীত হৈ 25 তাৰিখৰ পুৱাৰ পৰা পুৱতি নিশাৰ পৰা 26 তাৰিখলৈকে 48 ঘণ্টা ঐজিক বন্ধ দিছে। এই ঐজিক বন্ধ সৰ্বাত্মক হ'ব, এই কথাটো সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক আমি জনাইছোঁ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে, আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। বিশেষকৈ চতুৰ্থ স্তম্ভটোৰ সংবাদ মাধ্যমৰ সহযোগিতা অবিহনে এই বন্ধ যে সফল নহয়, আমি জনসাধাৰণৰ কাষলৈ সংবাদ মাধ্যমেই লৈ যাব লাগিব। এই বাতৰিটো এটা সংবাদ মাধ্যমৰ পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ। যিহেতু তেলৰ প্ৰবাহ হয় আৰু জাতিৰ উন্নয়ন হয় বুলি কয়, এই কথাষাৰ আজি ওলোটা হৈছে। তেলৰ প্ৰবাহ বৈছে কিন্তু জাতিৰ উন্নয়ন হোৱা নাই। সুদীৰ্ঘ 58 চনৰ পৰা আজিলৈকে জাতিৰ উন্নয়নটো নহ'ল। সেয়েহে ইয়াত এটা কথা আপোনালোকে আচৰিত হ'ব, যেতিয়া বসন্ত দুৱৰা নামৰ এজন অসমীয়া বিষয়া যেতিয়া ইয়াত বিষয়া আছিল, GM অপাৰেশ্যন আছিল, GM অপাৰেশ্যন থকা অৱস্থাত কানাডাৰ সমৃদ্ধিশালী আমগুৰি তৈলক্ষেত্ৰ কানাডাৰ কণৰ কোম্পানীৰ হাতত তুলি দিয়া হৈছিল। সেইখন অঞ্জন দত্ত ডাঙৰীয়া আছিল উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী, আৰু সেই সময়ত কমৰেড প্ৰমোদ গগৈ, দ্ৰুপদ বৰগোহাঁইকে আদি কৰি গুণবৰুৱা ছাৰ আছিলে, আমি আছিলোঁ। আমাক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল আমগুৰিত। এতিয়া অধ্যাপক সীমান্ত বৰুৱা বীৰ লাচিত বৰফুকন কলেজত পঢ়ে, তেওঁক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল। আৰু বহু সময় ধৰি এদিন ধৰি আমাক আমগুৰিত আবদ্ধ কৰি ৰাখিছিল, আৰু ৰাতি 12 বজাত তেওঁলোকে কানাডাৰ কণৰ কোম্পানীক এইটো গতাই দিছিল। আৰু ONGCৰ যিসকল মুম্বাইৰ যিবিলাক পুঁজিপতি গোষ্ঠী, তেওঁলোকৰ লগত গোপনে বুজাবুজি কৰাৰ পাছত ONGCৰ যিবিলাক সমৃদ্ধিশালী যিবোৰ ৱেল, যিবোৰ ড্ৰাই চিক ৱেল, যিবোৰক পানীৰে ইনজেক্ট কৰি পেলাই আকৌ তেওঁলোকে এক্টিভেট কৰিব পাৰি, ৱাটাৰ ইনজেকশ্যন দি পেলাই এক্টিভেট কৰিব পাৰি, যিবোৰ চিক ৱেল, এই চিক ৱেল ৰুগীয়া তেলখাত, তেওঁলোকে সেই ৰুগীয়া তেলখাতবোৰ ড্ৰাই ৱেল বুলি ঘোষণা কৰি ONGC এইবোৰ বন্ধ কৰি ৰাখিছে। আৰু পুঁজিপতি গোষ্ঠীক এইটো হস্তান্তৰ কৰাৰ পাছতহে তেওঁলোকে তাৰ পৰাই আকৌ তেল উপাৰ্জন কৰিব। আৰু প্ৰমোদ গগৈ ডাঙৰীয়াই 2001 চনত এটা কথা উল্লেখ কৰিছিল যে আমেৰিকাৰ এটা এক্সপাৰ্ট কোম্পানীয়ে অসমৰ ভূগৰ্ভত তেলৰ লগতে আমাৰ অতি মূল্যৱান ইউৰেনিয়ামৰ সন্ধান পাইছে। এটা চেণ্ট্ৰেলৰ এক চাৰ্কুলাৰ ওলাইছিল যে অসমৰ তেলৰ লগতে গেছৰ লগতে ইউৰেনিয়ামৰো সন্ধান অসমৰ ভূগৰ্ভত আছে। এই কথাষাৰ গম পাই কেন্দ্ৰীয় চৰকাৰে এই বস্তুটো গাপ পাৰি দিয়ে। কাৰণ 1 পোৱা ইউৰেনিয়ামৰ জৰিয়তে এটা এটম বম নিৰ্মাণ কৰিব পাৰি, ইমানেই শক্তিশালী। মাত্ৰ 250 গ্ৰাম ইউৰেনিয়ামৰ জৰিয়তে এটা এটম বম পৰমাণৱিক বোমা বনাব পাৰি, আৰু সেই পৰমাণৱিক বোমা অসমৰ ভূগৰ্ভত সেই বনোৱা ইউৰেনিয়াম অসমত আছে বুলি 2001 চনত হোটেল বৃন্দাবনত সংবাদ মেলযোগে সেই সময়ৰ প্ৰাক্তন বাণিজ্য মন্ত্ৰী প্ৰমোদ গগৈয়ে কৈছিল যে এইটো আমেৰিকান এক্সপাৰ্টে ইয়াত এই সন্ধান পাইছে অসমৰ ভূগৰ্ভত ইউৰেনিয়াম। আৰু এই কথাৰ কাৰণে যিবোৰ ড্ৰাই ৱেল, চিক ৱেল বুলি কৈ পেলাই তেওঁলোকে চিক ৱেলবোৰ ৰুগীয়া তেলখাত বুলি কৈ পেলাই ড্ৰাই বুলি পেলাই ব্লক কৰি বন্ধ কৰি ৰাখিছে, সেইবিলাক তেলখাতৰ তলতেই ইউৰেনিয়ামৰ নিশ্চয় সন্দেহ আছে, আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু এই বস্তুটো তেওঁলোকে কি হ'ল, যদি ব্যক্তিগত কোম্পানীক ONGC সম্পূৰ্ণ ব্যক্তিগত কোম্পানী কৰি সকলো তেল ONGCয়ে এই বস্তুটো ইয়াৰ পৰা লৈ গুচি যায়, আৰু সকলো ব্যক্তিগত ক্ষেত্ৰত এই বস্তুটো এৰি দিয়াৰ পাছত সেই ব্যক্তিগতকৰণ যিটো আদানী আম্বানীৰ যিটো প্ৰচেছ চলি আছে, সেই ব্যক্তিগতকৰণৰ জৰিয়তে এই ইউৰেনিয়ামৰ সন্ধান ওলাব অসমত। তেতিয়া তেওঁলোকে পুঁজিপতি গোষ্ঠীয়ে অসমক শাসন কৰিব, আৰু অসম আৰু অসমীয়াৰ ভাগ্য নিয়ন্ত্ৰণ হৈ পৰিব। এই কথাখিনি সংবাদ মাধ্যমৰ আগত এইকাৰণে কোৱা হৈছিলে, যিহেতু 2001 চনৰ পৰা এই বস্তুটো সম্পূৰ্ণভাৱে ইউৰেনিয়ামৰ সন্ধানো যে অসমৰ ভূগৰ্ভত পাইছে এক্সপাৰ্টে, এই কথাষাৰ কিন্তু বন্ধ কৰি ৰখা হৈছে। আৰু ONGCয়ে চক্ৰান্তমূলকভাৱে এইবিলাক তেলৰ উৎপাদন হ্ৰাস কৰি অসমৰ পৰা উঠি গৈ ব্যক্তিগত ডাঙৰ ব্যক্তিগত কোম্পানীক এইবোৰ ৰুগীয়া তেলখাত দি অসম আৰু অসমীয়াৰ ভৱিষ্যত ধ্বংস কৰিব বিচাৰিছে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু সংবাদ মেলৰ সামৰণি কৰা বুলি ঘোষণা কৰিছোঁ। বিদ্বেষী যিবিলাক নীতি চলি আছে, ONGCৰ থলুৱা বিদ্বেষী যিবিলাক নীতি চলি আছে, আৰু ONGCটো ইয়াৰ পৰা প্ৰকাণ্ড উঠাই নি পেলানি ইয়াৰ ৰাইজক নিশকতীয়া কৰাৰ যি প্ৰৱণতা তেখেতলোকে পুহি ৰাখিছে, তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হৈছে। আমি আৰু কথা ONGCক স্পষ্টভাৱে জনাইছিলোঁ যে চিভিল ৱৰ্কছৰ নামত যিটো চিণ্ডিকেট চলি আছে, য'ত নেকি 200জন 300জন ঠিকাদাৰে সৰু কণ্টেক্ট কৰি ইয়াত খাব পাৰিছিল, সেই ব্যৱস্থাটো মষিমূৰ কৰি পুঁজিপতিৰ স্বাৰ্থত ঠিকাদাৰৰ স্বাৰ্থত তেখেতলোকে পেকেজ কৰিলে 100 কোটি 200 কোটি 50 কোটি 60 কোটি টকাৰ পেকেজ সৃষ্টি কৰিলে।
য'ত থলুৱা আমাৰ যিবিলাক কণ্ট্ৰেক্টৰ আছে তেখেতলোকে কাম কৰাৰ পৰা বঞ্চিত হ'ল। আমি তেখেতলোকক কৈছোঁ এই নীতিটো আপোনালোকে কেতিয়া প্ৰত্যাহাৰ কৰিব। আমি সেই কথাটো কৈছোঁ। আৰু তেখেতলোকে খিলঞ্জীয়া বৃদ্ধি আৰু এটা নীতি লৈছে যে শিৱসাগৰ থলুৱা মিনিমাম 13খনকৈ ফাৰ্মেচিয়ে ONGC দৰৱ প্ৰদান কৰি ONGC ঔষধ যোগান ধৰি তেখেতলোকে পৰিয়াল পোহপাল দি আছিল আৰু শিৱসাগৰ এখিনি নিবনুৱাক তেখেতলোকে সংস্থাপিত কৰি আছিল। কিন্তু ONGCয়ে কোনো কথা নাই বতৰা নাই, খিলঞ্জীয়া নীতিৰ বিৰুদ্ধে গৈ খিলঞ্জীয়া মানুহৰ বিপক্ষে গৈ এপ'ল' কোম্পানীৰ এখন ফাৰ্মেচি তেখেতলোকে ONGC হস্পিটেলৰ কাষত বহাই দিলে, যাৰ পৰা 13খনকৈ ফাৰ্মেচি ইয়াৰ ONGCৰ লগত যি এটা চুক্তি আছিল সেই চুক্তি কৰ্তন হৈ গ'ল। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোক সকলো অৱগত যে আমি বিশেষকৈ ONGCLৰ কেতবোৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে আমি এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে যোৱা 6 তাৰিখে আমি ONGCৰ নাজিৰাস্থ অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই গণ অৱস্থান কাৰ্যসূচীত এখনি স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ 9 দফীয়া এটা দাবী আমি ONGCক প্ৰদান কৰিছিলোঁ। আৰু তেখেতসকলক গোটেই বিষয়খিনিৰ ওপৰত স্পষ্টীকৰণ দিবৰ কাৰণে 10 দিনৰ সময়সীমা আমি ধাৰ্য কৰি দিছিলোঁ। কিন্তু অতি দুখৰ বিষয় যে 10 দিন উকলি যোৱাৰ পাছতো আমাৰ 9 দফীয়া দাবীৰ ওপৰত ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখা নাপালোঁ। সিদিনা আজি 2 দিনৰ আগত কেৱল মাত্ৰ শিৱসাগৰ জিলা প্ৰশাসনৰ মধ্যস্থতাত এখনি সভা আহ্বান কৰা হৈছিলে। আৰু সেই সভাখনত ONGC কৰ্তৃপক্ষৰ তৰফৰ পৰা যিকেইগৰাকী তেখেতসকলৰ কৰ্মৰত কৰ্মচাৰীয়ে প্ৰতিনিধিত্ব কৰিছিলে তেখেতসকলেও কিন্তু আমাৰ কোনো ধৰণৰ সুদুত্তৰ দিব নোৱাৰিলে। আৰু এই বিষয়খিনি ONGCত এয়াই প্ৰথম নহয়, বিগত সময়তো আমি বিভিন্ন দাবী দাবা উত্থাপন কৰোঁতে ONGCয়ে সদায় মূল ইছ্যুবিলাকৰ পৰা ফালৰি কাটি কেনেদৰে সংগঠনৰ সংগ্ৰামবিলাক বিফল কৰিব পাৰি তাৰ কিছুমান তেওঁলোকে ষড়যন্ত্ৰত আৰম্ভ কৰে। আৰু লগতে এই গোটেই ষড়যন্ত্ৰটোত বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰৰ পৰা তেওঁলোকে হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰে যাতে ONGCত চলি থকা থলুৱা বিৰোধী নীতিবিলাকৰ কোনো ধৰণৰ প্ৰতিবাদ নহয়। কিন্তু এইবাৰ আমি শিৱসাগৰ জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠনে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি আগতেও ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ যে আমাৰ পৰ্যায়ক্ৰমে আমি আমাৰ সংগ্ৰামখন আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ত আমাৰ সংগ্ৰাম হৈ গৈছে, কিন্তু ইয়াৰ পৰা কোনো আমি ফল পোৱা নাই। আৰু ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 25 আৰু 26 জুন তাৰিখে আমি সৰ্বাত্মকভাৱে 48 ঘণ্টাৰ বাবে ONGC তৈল খনন আৰু উৎপাদন বন্ধ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ইতিমধ্যে আপোনালোকে আমাৰ বিষয়খিনি গম পাইছে। আপোনালোকে চাওক যে প্ৰতিটো ক্ষেত্ৰতে ONGC আমাক থলুৱাক প্ৰতাৰণা কৰি আহিছে। আজিৰ পৰা প্ৰায় এবছৰৰ আগতেই ONGCৰ ভিতৰৰ যিসমূহ লঘু যান বাহনৰ কথা আছিলে, এই লঘু যান বাহনৰ নিবিদাৰ ক্ষেত্ৰত আমাৰ শিৱসাগৰৰ থলুৱা নিবনুৱাসকল জড়িত হৈ আছিলে বা নৱপ্ৰজন্মৰ যিসকল নিবনুৱা শিক্ষিত আছে তেখেতসকলে ONGCত এখন লঘু যান বাহনৰ জৰিয়তে নিজৰ ব্যৱসায়িক কেৰিয়াৰটো আৰম্ভ কৰিব বিচাৰিছিলে। কিন্তু অতি ষড়যন্ত্ৰমূলকভাৱে আজি নিবিদাটোত সেই সময়ত ONGCৰ লগত আলোচনা মৰ্মে তেওঁলোকে এমাহৰ ভিতৰত লটাৰীৰ যোগেদি তেওঁলোকে নিবিদাটো গ্ৰহণ কৰাৰ সিদ্ধান্ত তথা আমাক লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি তাৰিখত এটা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল, কিন্তু ONGC আজি তাৰিখলৈকে এই লঘু গাড়ীৰ নিবিদাসমূহ তেওঁলোকে গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ONGCৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ। আমাৰ প্ৰতিবাদটো আছিল যে ONGCয়ে অসম বিদ্বেষী কিছুমান নীতি লৈছে, থলুৱা খিলঞ্জীয়া বিদ্বেষী কিছুমান নীতি লৈছে। গতিকে এই নীতিবোৰৰ বিৰুদ্ধে আমি শিৱসাগৰৰ সকলোবিলাক দল সংগঠন একত্ৰিত হৈ এটা প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আৰু সেই প্ৰতিবাদত প্ৰাকক্ষণতে তেখেতলোকে আমাৰ লগত উপায়ুক্ত মহোদয়ৰ তত্বাৱধানত এটা আলোচনাত মিলিত হৈছিল। কিন্তু সেই আলোচনাত আমি যিকেইটা প্ৰশ্ন তেখেতক উত্থাপন কৰিছিলোঁ, ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা সেই কুৱেশ্যনকেইটাৰ উত্তৰ আমাক দিব নোৱাৰিলে। আৰু কিয় অসম বিদ্বেষী নীতি লৈছে, কিয় থলুৱা বিদ্বেষী নীতি লোৱা হৈছে, সেই কথা বতৰাবিলাক আমাক স্পষ্টভাৱে ক'ব নোৱাৰিলে। সেইকাৰণে সেইদিনা আলোচনা বিফল হ'ল। আৰু আমি যি পূৰ্ব নিৰ্ধাৰিত
25 আৰু 26 জুলাই তাৰিখে সৰ্বাত্মক ONGCৰ খনন আৰু উৎপাদন আমি বন্ধ কৰিবলৈ যি পৰিকল্পনা হাতত লৈছিলোঁ আৰু সেই কাৰ্যসূচী আমি বাহাল ৰাখিছোঁ। আজি আপোনালোকক নিমন্ত্ৰণ জনাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ONGCৰ বিৰুদ্ধে যি বন্ধৰ যি কাৰ্যসূচী আমি পূৰ্বতে ঘোষণা কৰিছিলোঁ এই কাৰ্যসূচী ইতিমধ্যে বাহাল আছে আৰু 25-26 তাৰিখে ONGCৰ খনন আৰু উৎপাদন সৰ্বাত্মক ৰূপত শিৱসাগৰ জিলাখনত বন্ধ থাকিব।